জুবিনক লৈ ধেমালি কৰিব অহা নাই, আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই। জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি SIT তদন্ত নোহোৱালৈকে SITৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ কৰিব। যিদিনাখন তদন্ত ৰিপৰ্ট আহিব, চাৰ্জশ্বিট আহিব, সিদিনাখন যদি কোনোবা উকিলে কয় দিছে যে উইথ চাৰ্জশ্বিট বেলেগ কথা। কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব, মোক এনেকে এটেক কৰিলে, মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে? আৰে দিছ ইজ অন ৰেকৰ্ড, এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ। মইতো হত্যাই কম, ইট ইজ এ মাৰ্ডাৰ। মই আজিও এই সদনত কৈছো, এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো, এজনে মাৰিছে, আনকেইজনে সহযোগিতা কৰিছে। আজি 4 মাহ হৈছে, ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা আজি জানুৱাৰীৰ 19 তাৰিখ পালে। আপুনি মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজেই কৈছে চাৰ্জশ্বিট দিয়াৰ পিছদিনাখনৰ পৰাই আপুনিও ৰাজপথলৈ নামিম বুলি ক্ষিপ্ৰ ন্যায়ৰ আপুনি দাবী কৰিছিল, কিন্তু এতিয়া সেইবিলাক হোৱা নাই। 30 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি লাভ কৰিছে। কাশ্মীৰ ফাইলছ আপুনি ৰিলিজ হোৱাৰ পিছদিনাখনেই চাইছে, কেৰালা ষ্টৰী ৰিলিজ হোৱাৰ পিছদিনাখনেই হয়তো চাইছে, লগত সকলোকে লৈ গৈ। জুবিনৰ চিনেমাখন আজিও কিন্তু আপুনি চাবলৈ সময় পোৱা নাই। আজি জানুৱাৰী 19 তাৰিখ, এইটো আপোনাৰ ব্যক্তিগত কথা, আমাৰ ক'বলগীয়া একো নাই। কিন্তু তথাপিও ময়ো জুবিন, আমিও জুবিন বুলি ৰাজপথত নামি বেছি জুবিন বুলি, আমি আটাইতকৈ বেছি জুবিন অনুৰাগী বুলি কোৱা মানুহজনে জুবিন গাৰ্গে জীৱনৰ শেষ ছবিখন বনোৱাৰ পিছত জুবিনক শ্ৰদ্ধা জনাবৰ কাৰণেও আপুনি কিন্তু চোৱাটো উচিত আছে। আপুনি কৈছে 26 জানুৱাৰীত চাম বুলি, আমি নাজানো 26 জানুৱাৰীলৈ ছবিখন থাকিবগৈ নে নাথাকে। অৱশ্যে আপুনি মুখ্যমন্ত্ৰী, আপুনি কৈ দিলে হয়তো কোনোবা এটা হলে আপোনাক চোৱাৰ ব্যৱস্থা কৰি দিব চাগে। কিন্তু হলবিলাকৰ পৰা মোটামুটি নোহোৱা হৈছে, এটা নে দুটা হলতহে চাগে এতিয়া ৰৈ ৰৈ বিনালে আছে। এই যে জুবিনৰ যিটো ন্যায়, যিটো জুবিনৰ প্ৰাপ্তি, আজি 19 তাৰিখৰ দিনটোত আপোনাৰ প্ৰতি আহ্বান, চৰকাৰখনৰ প্ৰতি আহ্বান যে জুবিনক লৈ ৰাজনীতি কৰাটো অনুচিত। আমি আগতেও কৈছিলোঁ, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, কি বিজেপি, কোনেও জুবিনক লৈ ৰাজনীতি কৰিব নালাগে। জুবিনৰ লগত যোৱা মানুহবিলাক কোনো কংগ্ৰেছ, বিজেপি, অজাপ, ৰাইজৰ দল নাছিল, কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল। সেয়া আছিল অকল মানুহ, মানুহ আৰু মানুহ। সেই মানুহক শ্ৰদ্ধা জনাই কিবা এটা ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰক। আজিৰ এই 4মহীয়া হোৱা দিনটোত চৰকাৰখনৰ প্ৰতি, মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰো বিনম্ৰ অনুৰোধ।